অসমবাসী ৰাইজৰ একান্ত ইচ্ছা আমি অতি আবেগেৰে আমি অতি যুক্তিৰে আৰু সমগ্ৰ পৃথিৱীত তেওঁৰ আদৰ্শ চিন্তা আৰু দৰ্শনে প্ৰভাৱিত কৰা এই পৰিৱেশৰ মাজৰ পৰা আমি ক'ব খুজিছোঁ অহা 17 নৱেম্বৰৰ নিশা 8 বজাত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমবাসী ৰাইজক সম্বোধন কৰিব লাগে আৰু অসমৰ আবেগ স্বাভিমানৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন গাৰ্গ ডাঙৰীয়াক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। এটো আমাৰ আহ্বান, আমি দাবী কৰিব খোজা নাই আহ্বান। আৰু অসমৰ মুখ্যমন্ত্ৰী অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি যেহেতু নিজে কয়, গতিকে মুখ্যমন্ত্ৰীৰো দায়িত্ব আছে। আমি ভাবোঁ যে দিল্লীতো বিজেপিৰ চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ আছে, দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী আছে, অসমত মুখ্যমন্ত্ৰী আছে। গতিকে আমি দায়িত্ব এটা জাতীয় দায়িত্ব এটা পালন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ যে এইটো আপোনাৰ দায়িত্ব, ইয়াক লৈ আৰু কোনো ধৰণৰ বেলেগ কথা আলোচনা কৰিব নালাগে, কোনো ধৰণৰ বিতৰ্কৰ মাজলৈ যাব নালাগে। এইটো এটা জাতীয় দায়িত্ব, অসমৰ জনগণৰ অন্তৰৰ নিভৃত কোণৰ পৰা অহা আহ্বান বুলি গ্ৰহণ কৰি যাতে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰে, কাৰণ মই ভাবোঁ যে তেওঁ নিশ্চয় পাৰিব, তেওঁৰ দিল্লীত সেইটো দখল আছে বুলি আমি বিশ্বাসে কৰোঁ। গতিকে এই দায়িত্ব পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ।